বিহপুৰীয়া বিধানসভা সমষ্টিৰ 4বাৰৰ বিধায়ক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ আজি উপজা দিন। চৌৰানব্বৈ বছৰত ভৰি দিলে বৰ্ষীয়ান ৰাজনীতিকজনে। পুৱাই বিশিষ্ট গান্ধীবাদী নেতাজনক জন্মদিনৰ ওলগ জনাবলৈ বাসগৃহত ভিৰ কৰিলে স্থানীয় ৰাইজে। বিশেষ দিনটোত পূৰ্বৰ ৰাজনৈতিক বৈৰিতা পাহৰি একত্ৰিত হ'ল বিহপুৰীয়াৰ 3 প্ৰাক্তন বিধায়ক। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকায়ো পুৱাই প্ৰেমধৰ বৰাৰ বাসগৃহলৈ গৈ জনালে জন্মদিনৰ ওলগ। নিজৰ মাজত থকা ঘৰুৱা সম্পৰ্কৰ লগতে অতীত ৰোমন্থন কৰি ৰোমাঞ্চিত হৈ পৰে বিহপুৰীয়াৰ 3জন প্ৰাক্তন বিধায়ক। বৰ্ষীয়ান প্ৰেমধৰ বৰাৰ গুণানুকীৰ্তন কৰাৰ লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰে ভূপেন বৰা আৰু দেৱানন্দ হাজৰিকাই। জগতৰ জীৱন্ত কিংবদন্তি স্বৰূপ আমাৰ বিহপুৰীয়া সমষ্টিৰ পৰা 4বাৰকৈ বিধায়ক হোৱা অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, এগৰাকী স্কুলৰ শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা আৰু তেতিয়াৰ দিনত ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ JB কলেজত গৈ অধ্যয়ন কৰি আহি পেলাই ইয়াত খুৰা হাই ছেকেণ্ডেৰী প্ৰতিষ্ঠা কৰি হেডমাষ্টাৰ হোৱাৰ পিছত স্কুল প্ৰভিঞ্চিয়েলাইজ নোহোৱাৰ কাৰণে জেদত সেই সময় MLA বিৰুদ্ধে প্ৰতিবাদ কৰি পেলাই ইলেকশ্যন খেলি জিকিছিলে। গতিকে কেনেকুৱা শক্তিশালী মনৰ মানুহ এই কথা গোটেই অসমবাসীয়ে জানে। এটা কথা যি সময়ত প্ৰেম বৰাৰ বৰদেউতা এছেম্বলিত আছিলে, এছেম্বলিখনৰ মহিমা আৰু গৰিমা সোণত সুৱগা চৰাৰ দৰে হৈছিলে। আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি, শ্ৰদ্ধাৰ প্ৰেম বৰা ডাঙৰীয়া, তেখেত আমাৰ এই সমষ্টিৰ পৰা 4বাৰকৈ MLA হৈ এসময়ত শিক্ষামন্ত্ৰীৰ আসনো অলংকৃত কৰিছিলে। তেখেতৰ আজি 94 বছৰীয়া বয়সৰ যিটো জন্মদিন, এই জন্মদিনটো উলহ মালহেৰে পাতিবৰ কাৰণে চাৰিওফালৰ পৰা ৰাইজ আহিছে ইয়ালৈ। আৰু অকল এইবাৰেই নহয়, প্ৰতি বছৰে তেখেতৰ জন্মৰ দিনটোত মানুহে অতি উৎসাহেৰে দহুবন কাটি কৰি হ'লেও তেখেতৰ পৰা সেৱা ল'বলৈ, তেখেতৰ আশীৰ্বাদ বিচাৰি তেখেতৰ ওচৰলৈ আহে। আমিও তাৰ ব্যতিক্ৰমী নহয়। পুৱাই ৰাইজৰ শুভেচ্ছা লাভ কৰি আনন্দিত হৈ পৰে প্ৰেমধৰ বৰা। ৰাইজে বিচাৰিলে 2026ত পুনৰ ত্ৰয়োদশবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছাও প্ৰকাশ কৰে বৰ্ষীয়ান ৰাজনীতিকজনে। নিজৰ 12 বৈষ্ণৱতে সমাপ্ত কৰিছিলোঁ, 12বাৰ খেলি। গতিকে সেইটো মই আগতেও কৈছোঁ, 12 বৈষ্ণৱৰ শেষ নোহোৱালৈকে মই আহিম বুলি জানিম নামি চন্মৰ দি থাকোঁ। নহ'লে মানে 12জন বৈষ্ণৱৰ জন্ম জেগাত যদি 12বাৰ নেখেলিলে কেইজনমানে বেয়া পাব। সেইকাৰণে মই 12বাৰ খেলিলোঁ। 12 বৈষ্ণৱৰ জেগাত 12বাৰ খেলি নিজলৈকে 4বাৰ জিকিলোঁ। 5 মাৰ্ক মোৰ হ'ল 1/3, 3, 4, 12, 33.3% মোৰ আছে, 5 মাৰ্কটো আছে। গতিকে প্ৰতিদিন টাইমৰ ফালৰ পৰাও এইগৰাকী আদৰ্শৱান ৰাজনীতিবিদক জনালো জন্মদিনৰ ওলগ। বিহপুৰীয়াৰ পৰা জগত বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।